ইমান দিনে আমি ভুল এটা ধাৰণা লৈ পেলাই চিঞৰ বাখৰখন কৰি আছিলোঁ আৰু চিঞৰ বাখৰখন কিহক লৈ কৰিছিলোঁ জানানে এপেক্স বেংকৰ দুৰ্নীতিক লৈ আচলতে আমি যিটো ভাবি আছিলোঁ যে বিশ্বজিৎ ফুকনে আছিলে মূল মাষ্টাৰ মাইণ্ড কেলেংকাৰীৰ কিন্তু একেবাৰে সেইটো ভুল কথা আছিলে আজি একদম নিজে আমি অনুতপ্ত স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ এতিয়া সোমাই যাওঁ মূল ভিডিঅ'টোৰ মাজলৈ আসল কথাটো হ'ল কি জানেনে মই তেনেকৈ কোৱা কাৰণে আপোনালোকে ভাবিছে নেকি যে লুইনজ্যোতি গগৈয়ে এইটো কেলেংকাৰীৰ মূল নায়ক বুলি সেইটো নহয় নহয় সেইটো পিছত বিচাৰ হ'ব চাগে নোহোৱাকৈ নাথাকে আৰু এখনটো দেখিছে তদন্ত যিমানে কৰিবলৈ যায় সিমানে মেৰপেচত সোমাই যায় আৰু আমাৰ মামায়ে হওক বা বিশ্বজিৎ ফুকনে হওক আবুল তাবুল বকিবলৈ ধৰে নহয় জানো আৰু তাৰ পৰাই যিবিলাকে প্ৰশ্ন সোধে তাকো কি কৰিছিলে জেলত ভৰাই থৈ দিছিলে এতিয়া মেইন কথাটো হ'ল বিশ্বজিৎ ফুকন ডাঙৰীয়াক কৈছোঁ যদি আছুৱে তেনেকৈ পইচা উলিয়াই নিবলৈ সুবিধাটো পাইছিল আছুৰ পইচা নথকাকৈ বেংকত পইচা নথকাকৈ আপোনালোকে আছুক পইচা দিয়াৰ কাৰণটো কি আছিল আপুনিতো অতদিনে লুইনজ্যোতিৰ নামটো লোৱা নাছিলে আৰু যেতিয়াই তদন্তৰ আওতালে আহিলে বা নানানটা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ'ল তেতিয়াই আপোনালোকে দিলে লুইনজ্যোতি গগৈক সুমুৱাই পেলাই বা ক'লে কি বোলে লুইনজ্যোতি আছুত থাকোঁতে এনেকৈ পইচা উলিয়াইছিলে আছুৰ যদি টকা এপেক্স বেংকত নাছিলে আপোনালোকে টকা কেনেকৈ দিবলৈ পালে আপোনালোকৰ বাপেকৰ ঘৰৰ টকা বেংকত থৈ দিছে আৰু কোনোবা আহিলে মানে আপোনালোকে দি থাকে নেকি তেনেহ'লে আমিও যাওঁ এপেক্স বেংকত বা আমাকো টকা দে বুলি এনেকুৱা যে সাধু নাটক কিছুমান কৰি আছে নহয় এই নাটকখনৰ এতিয়া মূল হিৰো হৈ পৰিছে কোন লুইনজ্যোতি গগৈ আৰু লুইনজ্যোতি গগৈয়ে যেতিয়াই বিশ্বজিৎ ফুকনৰ এইবিলাক বেবেৰী বাং মন্তব্য শুনিলে লুইনজ্যোতি গগৈয়ে কি ক'লে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ চাওক মুখ্যমন্ত্ৰীৰ পত্নীৰ চাহবাগান চোৱা চিতা কৰে বিশ্বজিৎ ফুকনক চোচৰাই আনি জেলত ভৰাই থওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টিউচন নোলোৱাকৈ হাহ আছে যদি এপেক্স বেংকৰ তদন্ত কৰক টকা উলিয়াই নিয়াৰ বাবে আছু দায়ী নহয় ইয়াৰ বাবে দায়ী অধ্যক্ষ বিশ্বজিৎ ফুকনে এটা বাক্যও ক'ব নোৱাৰে বিশ্বজিৎক তাৎক্ষণিকভাৱে জেললৈ প্ৰেৰণ কৰিব লাগে এপেক্স বেংকৰ অধ্যক্ষ তথা বিজেপি বিধায়ক বিশ্বজিৎ ফুকনক এইদৰে আক্ৰমণ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এপেক্স বেংকৰ দুৰ্নীতিয়ে ৰাজ্যৰ ৰাজনীতি আৰু সংবাদ মাধ্যমক উত্তাল কৰি ৰখাৰ সময়তে আত্মপক্ষৰ সমৰ্থনত এক ফেচবুক লাইভ আহে বিশ্বজিৎ ফুকনে উক্ত ফেচবুক লাইভত বিশ্বজিৎ ফুকনে নিজৰ আৰু বেংকৰ দুখ থাকিবলৈ অন্য লোকক দুখ চাপি দিয়ে বিশ্বজিৎ ফুকনে বেংকৰ খতিয়ান দাঙি ধৰি নিজৰ দুখ থাকিবলৈ চেষ্টা কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকো আক্ৰমণৰ লক্ষ্য কৰি লয় বিশ্বজিৎ ফুকনে কয় লুৰিণজ্যোতি গগৈয়ে প্ৰায় 40 বাৰ ডিমাণ্ড বিল পাৰ্চেছৰ জৰিয়তে বেংকৰ পৰা আছুৰ ধন উলিয়াই নিছিল ফুকনে অভিযোগ কৰে যে নিয়ম বহিৰ্ভূতভাৱে ধন উলিয়াই নিয়া এই লুৰিণজ্যোতি গগৈয়ে তেওঁৰ সমৰ্থকক বেংকৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ প্ৰেৰণ কৰিছে বিশ্বজিৎ ফুকনৰ এই অভিযোগৰ পিছতেই লুৰিণজ্যোতি গগৈয়ে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ দাবী যে বিশ্বজিৎ ফুকনে এপেক্স বেংকৰ কেলেংকাৰী ঢাকিবলৈ বিশেষ কিছুমান লোকক টাৰ্গেট কৰি লৈছে ৰিজাৰ্ভ বেংকৰ গাইডলাইন ভংগ কৰি ধন উলিয়াবলৈ দিয়াটো বেংকৰ দুখ সেয়া লুৰিণজ্যোতি গগৈৰ দুখ নহয় কাৰণ বেংকৰ নীতি নিয়ম সম্পৰ্কে বেংকৰ অধ্যক্ষ হিচাপে বিশ্বজিৎ ফুকনহে জ্ঞাত ইয়াৰ বাবে বিশ্বজিৎ ফুকন দায়ী আৰু সৰ্বানন্দ সোণোৱাল হিমন্ত বিশ্ব শৰ্মাই বিশ্বজিৎ ফুকনক চোচৰাই নি জেলত ভৰাই থব লাগিছিল এপেক্স বেংকৰ এই কেলেংকাৰীৰ বাবে বিশ্বজিৎ ফুকনক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিব লাগে লুৰিণজ্যোতি গগৈ বিশ্বজিৎ ফুকনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি মতে কথা কোৱা বুলিও দাবী কৰে লুৰিণজ্যোতি গগৈয়ে তেওঁ কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টিউচন নোলোৱাকৈ বিশ্বজিৎ ফুকনে এটাও বাক্য ক'ব নোৱাৰে বিশ্বজিৎ ফুকনৰ প্ৰতি মুখ্যমন্ত্ৰীৰ কিয় ইমান দৰদ বুলিও প্ৰশ্ন কৰে লুৰিণজ্যোতি গগৈয়ে বিশ্বজিৎ ফুকনে মুখ্যমন্ত্ৰীৰ পত্নীৰ গোলাঘাটৰ চাহ বাগানবোৰ চোৱা চিতা কৰে চাগে আৰু সেইবাবেই বিশ্বজিৎ ফুকনৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দৰদটো বেছি বাইট লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিজে বেংকৰ ডিমাণ্ড বিল পাৰ্চেছ কৰি তাৰ পৰা পইচা উলিয়াই লৈ গৈছে বেংকৰ বিষয়া কৰ্মচাৰীৰ সৈতে লগ হৈ যিটো কথা আমি গম পোৱা নাছিলো আছুক কোনোবাই দিয়া এখন চেক এখন যদি ক্লিয়াৰ নোহোৱাকে এপেক্স বেংক কৰ্তৃপক্ষই যদি আছুক টকাটো দিছে উলিয়াই লৈ যাবৰ কাৰণে তাৰ কাৰণে দুখী কোন বিশ্বজিৎ ফুকন এমডি গতিকে এই কথাটো এমডিয়ে জানি শুনিও সেই সময়ত যদি
RBI ৰেগুলেশ্যন ভায়োলেট কৰি যদি আছুক গোটেই টকাটো উলিয়াই লৈ যাব দিছে সেই গোটেই বিষয়টো তদন্ত কৰি বিশ্বজিৎ ফুকনক কেতিয়াই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই চুচৰাই আনি জেলত নিক্ষেপ কৰিব লাগিছে এনেকুৱা ধৰণৰ নীতি বহিৰ্ভূতভাৱে যদি কাম বেংক কৰ্তৃপক্ষই কৰিছে কাৰণ এই গোটেই কামটোৰ লগত এখন চেক জমা হয় চেকখন ক্লিয়াৰ নোহোৱাকৈ যদি আছুক পইচা উলিয়াই লৈ যাব দিছে তেতিয়াহ'লে তদন্তৰ মূল দায়িত্ব তেওঁলোকে ল'ব লাগিব আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিজেই যিটো কাম কৰিছিল সেই কামটো অনিয়ম হৈছে বুলি ক'বলৈ তেওঁ মানুহ নি ধৰ্ণা দিছে মানুহক বিভ্ৰান্ত কৰি নকৰিবৰ কাৰণে বিশ্বজিৎ ফুকনক সকীয়াই দিব কৈছোঁ সেই সময়ত তেওঁলোকে RBI ৰেগুলেশ্যনৰ মতেই এনেকুৱা ধৰণৰ টকা পইচা আছুৰ পইচা উইথড্ৰ কৰোঁতে তেওঁলোকে এটা ফাইন লৈ এটা পাৰ্চেণ্টেজ পইচা লৈ এই পইচা উইথড্ৰ কৰিবলৈ দিয়ে আৰু তেওঁ হয়তো নাজানে তেওঁ কেন্দ্ৰীয় সমিতিত আছিলে কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদক জীৱনত হৈ পোৱা নাই কাৰণে এই গোটেই টকা পইচা আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ স্বাক্ষৰতহে আছুলে অহা ধন ৰাখি আছুলে চেকত অহা ধন ৰাখি উইথড্ৰ কৰা হয় গতিকে ইয়াত লুৰিণ গগৈ কেতিয়াও পইচা উইথড্ৰ কৰিব নোৱাৰে আজি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সিদিনা বেংকৰ বিৰুদ্ধে ধৰ্ণা দিবলৈ আহিছে নিজে অহা নাই তেওঁৰ দলৰ সতীৰ্থক পঠাইছে কিন্তু তেওঁৰ একাউণ্টত তেওঁ যি সময়ত ছাত্ৰ সন্থাত আছিল ছাত্ৰ সন্থাত ডিমাণ্ড বিল পাৰ্চেছ কৰি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এপেক্স বেংকৰ পৰা কমেও 40 বাৰ নিয়ম বহিৰ্ভূতভাৱে পইচা উলিয়াই লৈ গৈছে সেই কামটোৱে তেওঁ কৰিছে গতিকে এইটো স্পষ্ট যে আজি যদি কিবা তেওঁলোকে এনেকুৱা ধৰণৰ ৰেগুলেশ্যন ভায়োলেট কৰি আছুক তেওঁলোকে টকা উইথড্ৰ কৰিব দিছে তাৰ কাৰণে দুখী বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে তদন্ত হ'ব লাগে আৰু তেওঁক জেলত তাৎক্ষণিকভাৱে জেললৈ পঠাব লাগে আৰু এই গোটেই প্ৰক্ৰিয়াটোত প্ৰত্যাহ্বান জনাইছোঁ দম আছে যদি তেওঁলোকে চৰকাৰে বিশ্বজিৎ ফুকনে তেওঁলোকে তদন্ত কৰক আজি বিশ্বজিৎ ফুকনক প্ৰত্যাহ্বান জনাইছোঁ সাহস আছে যদি দম আছে যদি এপেক্স বেংকৰ কেলেংকাৰী যিটোত তেওঁ জড়িত বিধি বহিৰ্ভূতভাৱে বাজাজক পইচা দিছে বিধি বহিৰ্ভূতভাৱে বেলেগক পইচা দিছে এইবোৰৰ তদন্ত কৰক তদন্তৰ আওতালে সকলোকে আনিবৰ কাৰণে তেওঁ প্ৰচেষ্টা হাতত লওক এতিয়া কিয় গম পোৱা নাছিলোঁ বুলি ক'লে কম্পিউটাৰ পাছৱৰ্ড আমাৰ হাতত নাথাকে আমি মাত্ৰ কাগজ পত্ৰ চাওঁ মিটিঙত ডিচিশ্যন কিবা লাগিলে দিওঁ নাবাৰ্ড আছে আমাৰ অডিট কৰিবৰ কাৰণে আমাৰ অডিটৰ আছে ইনস্পেকশ্যন কৰিবৰ কাৰণে মানুহ আছে তেওঁলোকেও কেতিয়া আমাক জনোৱা নাছিল তদন্ত কৰক তদন্ত কৰিবলৈ যদি দম আছে কেনেকৈ বাজাজক কেনেকৈ পইচা দিলে বাজাজৰ পৰা কেনেকৈ আজিলৈকে টকা জমা নহ'ল বাজাজৰ এই যিবোৰ পইচা ওলাই লৈ গুচি গ'ল এইবোৰ পইচা জমা হ'ল নেকি আছুক দিয়া টকা পইচা 1,50,000 40,000 30,000 এইবোৰ পইচা যিবোৰ চেক তেওঁলোকে দিছে এইবোৰতো ঘূৰি গৈ তাতে জমা হৈছে এখনো চেক ক'ৰবাত বাউন্স হোৱা বুলি প্ৰমাণ কৰে যদি আছে যদি দেখক বিশ্বজিৎ ফুকন ডাঙৰীয়া যদি তেওঁলোকে দিছে বিধি বহিৰ্ভূতভাৱে তাৰ কাৰণে জগৰীয়া বিশ্বজিৎ ফুকন আছুক দিয়া টকা উইথড্ৰ কৰিবলৈ দিয়া উইথড্ৰ কৰিবলৈ যেতিয়া যায় আছুৰ সভাপতি আৰু সম্পাদকৰ স্বাক্ষৰ আছে মোক লক্ষ্য কৰি লোৱাৰ কাৰণটোৱে হ'ল তেওঁলোকে এই যে তেওঁৰ এইটো লক্ষ্য যিটো তেওঁৰ মানসিকতা নিম্ন ৰুচিৰ যিটো মানসিকতা সংকীৰ্ণ মানসিকতা লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিজে বেংকৰ ডিমাণ্ড বিল পাৰ্চেছ কৰি তাৰ পৰা পইচা উলিয়াই লৈ গৈছে বেংকৰ বিষয়া কৰ্মচাৰীৰ সৈতে লগ হৈ যিটো কথা আমি গম পোৱা নাছিলোঁ ইয়াৰ কাৰণে আমি জগৰীয়া নহয় যে আছুটো জগৰীয়া নহয় আছু সভাপতি সম্পাদক জগৰীয়াজনী বে নিয়মত যদি টকা দিয়া তেওঁ যিটো কথা কৈ আছে আছুৱেতো দণ্ডি পইচাটো লোৱা নাই আছুৰ এখন চেক জমা হয় চেকখন জমা হোৱাৰ পিছত চেক ক্লিয়াৰ নোহোৱাকৈ যদি পইচা উইথড্ৰ কৰিবলৈ তেওঁক মতে যদি দিছে তাৰ কাৰণে বিশ্বজিৎ ফুকন জগৰীয়া বিশ্বজিৎ ফুকনক অতদিনে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই চুচৰাই আনি কিয় জেললৈ ভৰোৱা নাই এইটোহে আমাৰ প্ৰশ্ন যাৰ কাৰণে আজি এপেক্স বেংকটো এনেকুৱা এই অৱস্থালৈ আজি গতি কৰিছে তেওঁৰ কাৰণে তেওঁৱে যি কথা এই যদি এই যে বাজাজকে ধৰি যিবোৰ অনিয়ম চলি আছে সেইবোৰ জগৰীয়া তেওঁ আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নিজেই যিটো কাম কৰিছিল সেই কামটো অনিয়ম হৈছে বুলি ক'বলৈ তেওঁ মানুহ নি ধৰ্ণা দিছে গতিকে বিশ্বজিৎ ফুকনে আছুক বদনামী কৰিবৰ কাৰণে আৰম্ভণিৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে আৰম্ভণিৰে পৰা কাম কাজ কৰি আহিছে গতিকে শেহতীয়াকৈ আছুৱে এপেক্স বেংকত জমা হোৱা টকা পইচা উইথড্ৰ কৰা কথাটোত তেওঁলোকে নিয়মমতে তেওঁলোকে ফাইন লৈ টকা উইথড্ৰ কৰিব দিছে যদি RBI ৰেগুলেশ্যন ভায়োলেট কৰি তেওঁলোকে টকা দিছে কাৰোবাক কোনোবা এজেঞ্চিক আছুকে ধৰি কাৰোবাক কাৰোবিক
তেতিয়াহ'লে তাৰ কাৰণে দোষী বেংক কৰ্তৃপক্ষ, তাৰ কাৰণে দোষী বেংকৰ চেয়াৰমেন বিশ্বজিৎ ফুকন। গতিকে বিশ্বজিৎ ফুকনকে অতদিনে ইমান দিনে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই কিয় চুচৰাই জেললৈ নিক্ষেপ কৰা নাই আমি আচৰিত হৈছোঁ। যে যদিহে এনেকুৱা ধৰণৰ RBI ৰেগুলেশ্যন, কাৰণ RBI ৰেগুলেশ্যনখন আছুৰ ওচৰলৈ নাহে, RBI ৰেগুলেশ্যন আহিব বিশ্বজিৎ ফুকনৰ ওচৰলৈ। বিশ্বজিৎ ফুকনলৈ অহা ৰেগুলেশ্যনখন লুকুৱাই ৰাখি এই 1% কমিশ্যনৰ 1% টকাৰ লোভত যদি বিশ্বজিৎ ফুকনে সেই কামটো কৰিছে, আছুক যদি RBI ৰেগুলেশ্যন ভায়লেট কৰি টকা উলিয়াবলৈ দিছে, তাৰ কাৰণে দোষী আছুৰ নেতৃবৰ্গ নহয়, তাৰ কাৰণে দোষী বিশ্বজিৎ ফুকন। দেখিলেনে দুইজনৰে তৰ্কযুদ্ধ। গতিকে আৰু আমাৰ জনতাৰ কিবা বুজিবলৈ বাকী আছেনে? আৰু এইজন বিশ্বজিৎ ফুকনেই আছিল কি লোক মাইকীৰ কথা মানে খুচৰি ফুৰা, আৰু এইজন এনেকুৱা এটা মহা খলনায়ক। এইজনে আকৌ কি কৈছিলে আপোনালোকেতো কোনেও চাগে পাহৰি যোৱা নাই, অখিল গগৈ পত্নীৰ ওপৰত শিক্ষাগত অৰ্হতাক লৈ পেলাই তেওঁ আঙুলি টোৱাইছিলে। এই কেলেংকাৰী মূল নায়ক এই বিশ্বজিৎ ফুকনটোৱে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰি মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।